পাই আহিলোঁ হেৰি গোপালৰ ঘৰৰ পৰা আহি পেলাই মই দোকানদাৰী চবে কৰিলোঁ। দোকানদাৰী কৰি পেলাই মানে মোৰ ইয়াত হাতত পইচা আছিলে। এই আহোঁতে মানে ইয়াতে থাপ মাৰি ধৰিলে মোক। পইচাটো পাই গ'ল। পইচাটো পাই পেলাই কি কৰিলে, সি মোক 500 টকা দিছে, 200 টকা সি থৈ লৈছে পইচাটো। তাৰপৰা মই দোকান কৰি 500 টকা পইচা দিলে মই দোকান বজাৰ কৰি মই 100 টকা মাছ আনিলোঁ। তাৰপৰা বনালে খালে পিছে চবে নাই খোৱা, বনোৱা মেলা হৈ গ'ল। মানে এইফালে যেতিয়া এই কোলাদা ঘৰলৈ গৈছিলোঁ চিনেমা চাবলৈ ৰাজা চিনেমা দিছিলোঁ অকণমান চালোঁতো। এইফালে মানে এই কাতিকহঁতৰ ককাই ভাই অলপ চিঞৰ বাখৰ লাগিলে। চিঞৰ বাখৰ লাগোতে মোৰ মাইকী মানুহ মই চাবলৈ গৈছিলোঁ না, মোৰ মাইকী মানুহ মোকে লৈ আহিলোঁ। অকণমান মানে মাইকী মানুহ নিচা দেখাইছোঁ, দেখি পালোঁ মইতো পইচা পাতি দিয়া নাই। যেনেকৈ মই পইচা দিছোঁ তেনেকৈ মোক দেখাই দিলে পইচাটো। তাৰপৰা মই আহি ল'ৰাটোক লৈ সেই পাছফালে আমাৰ মহেন্দ্ৰ ককা আছে যে, তাত মই এনেই মানে মাৰ ওচৰত ল'ৰাটোক লৈ এনেকৈ বহিছিলোঁ। আৰু মহেন্দ্ৰৰ মাইকী মানে ভিতৰৰ পৰা আমি যেতিয়া সোমাইছোঁ, মাইকী মানুহ মই পাছফালে গৈছোঁ, মই আগত গৈছোঁ। তেতিয়া সোমাই বহিলোঁ মাৰ ওচৰত, মানে মোৰ পোৱালিটো লৈ। তেতিয়া আহি তাৰ মানুহজনী ওলাই আহিছে নহয়। তাৰপৰা আহি মোৰ ঘৈণীয়েকটো কামনিক 3-4 মাৰি দিলে। তেতিয়া মই ই অলপ মানে মাল খাই আছিলে নেকি, মই চাবলৈ পাইছোঁ। এইটো কাৰণে মই কৈ দিলোঁ, ইমান সৰু ল'ৰা আছে, মালটো কেলৈ খাব লাগে আৰু ডাঙৰ মানুহ কেলৈ হাত তুলিব লাগে, এনেকৈ মই কৈছোঁ ক'লোঁ। তাৰপৰা সেইটো কথাৰ কাৰণে মাৰিব পিটিব নেকি বুলি কয়, সি লুকাই পলাই দিলে। মই পোৱালিটোক ধৰাই পেলাই বিচাৰিবলৈ এই টেংকু ঘৈণীয়েক কৈছে, এই আমাৰ এই থানৰ ঘৰত সোমাই দিলে। কৈছে লৈ যাবি। মই এইফালেদি সোমাই গৈছোঁ। সি তেতিয়া মানুহটো কোনফালেদি পটককৈ পলাই গ'ল, পাছফালেদি পলালে নে কোনফালেদি, মই আগফালৰ পৰা সোমাইছোঁ, সি পাছফালেদি পলাই মই লগালগ 3টা বাজি গ'ল। মই বিচাৰোঁতে গোটেই মানুহ বিচাৰি নাপালোঁ, কি কৰিম। এটা পোৱালিটো লৈ পেলাই মই শুলোঁ অকণমান, শুই পেলাই আকৌ ৰাতিপুৱা শুই উঠি মই ইফালে গোটেই বিচাৰিবলৈ গৈছোঁ। পুখুৰী যিমান চব এইফালে গোটেই বিচাৰিলোঁ, কালিয়া ঘৰ বাগান চাগান যিমান গোটেই মই বিচাৰিলোঁ। মইতো মাৰপিট কৰা নাই তাক, মই অকল ধমকিয়ে দিলোঁ। মানুহজনী অকণমান নিচা আছিলে, মাল খাই আছিলে। মইতো পইচা পাতি দিয়া নাই তাক। কি আছিলে মানুহজনীৰ নামটো কি আছিলে? অঞ্জলি। মোৰ ফালৰ পৰা কৰ্মকাৰ হ'ব, সিহঁতৰ ফালৰ পৰা বাক্তি। তোৰ নামটো কি আছিলে? গোপাল কৰ্মকাৰ।